কিন্তু একতার কমি আছে, একতার কমি নাই। ঐক্যবদ্ধ হয় ব্রিটিশক এই দেশৰ পৰা খেদি পঠিয়াইছে আৰু লাগিলে নিজৰ কেঁচা তেজ এই জমিনৰ বুকুত দফন কৰিছে। তাৰ পিছত আমাৰ দেশে স্বাধীনতা লাভ কৰিছে। তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে যেতিয়া ভাৰতৰ আইন বলবৎ হ'ল, আমি যোৱাকালিৰ দিনটোত গণৰাজ্য দিৱস পালন কৰিছো। কৰিছেনে নাই আপোনালোকে? কৰিছে। এইবোৰ এনে অহা নাই, এইসকল হিন্দু মুছলিমৰ ঐক্যতাৰ বলত আহিছে। ঐক্যতাৰ বলত ভাৰতীয় হিন্দু মুছলিমক কিমান ঘৃণা কৰিছিল। কাৰ্যালয় যিবিলাক আছিল, অফিচ, ব্ৰিটিছৰ কাৰ্যালয়ৰ সন্মুখত লিখা আছিল ফলক, তাত লিখা আছিল ডগছ এণ্ড ইণ্ডিয়ানছ আৰ ফৰবিডেন হাৰ। এই ফলকত লিখা আছিল ভাৰতীয়সকল আৰু কুকুৰৰ কিমান ভয়ংকৰ এই ব্ৰিটিছসকল, এই বগাসকল, বগা চাহেব কিমান ভয়ংকৰ আছিল, কিমান ঘৃণা কৰিছিল ভাৰতীয়ক। তেওঁলোকে কুকুৰৰ লগত ভাৰতীয়সকলক ৰিজাইছিল, তুলনা কৰিছিল, আৰু তাত লিখা আছিল কুত্তা আৰু ভাৰতীয়ৰ প্ৰৱেশ নিষেধ কাৰ্যালয়ত। কিমান হিংস্ৰ আছিল। এই সকলক যদি হিন্দু মুছলিম ঐক্যবদ্ধ হৈ উৎখাত নকৰিলেহেঁতেন আমিও আজি কিজানি পৰাধীন হৈ থাকিব লাগিলহেঁতেন। এই ইতিহাস পাহৰিলে নহব মুছলমানে, এই ইতিহাস পাহৰিলে নহব। ভাৰতীয়সকলে শহীদ আশফাকুল্লাহ খান, ৰামপ্ৰসাদ বিছমিল তাৰ জ্বলন্ত উদাহৰণ, জ্বলন্ত প্ৰমাণ। ৰামপ্ৰসাদ বিছমিলক ফাঁচি দিয়া হ'ল, হুদা হ'ল। শেষ ইচ্ছা কি আপোনাৰ? সুধে নহয় আছামীত, শেষ ইচ্ছা কি? ৰামপ্ৰসাদ বিছমিল হিন্দু ভাই, হিন্দু ধৰ্মত বিশ্বাস আছে পুনৰ্জন্ম। কৈছিল যদি মই পুনৰ্জন্ম লওঁ তেন্তে মই হৈয়ে যেন জন্ম লওঁ আৰু ভাৰতৰ বুকুতেই যেন জন্ম লওঁ, মোৰ এয়া তামান্না। একে আশা আছিল দুগৰাকী। দ্বিতীয়গৰাকী মুছলিম ভাই, আপোনাৰ সহোদৰ মুছলিম ভাই, মাত্ৰ 27 বছৰ বয়স, আশফাকুল্লাহ খান। 1927 চনৰ 19 ডিচেম্বৰ 27 বছৰীয়া যুৱক আশফাকুল্লাহ খান ফাঁচি কাঠত ওলমাই দিয়া হ'ল আৰু সোধা হ'ল কওক শেষ ইচ্ছা কিবা আছে? আশফাকুল্লাহ খানে তেতিয়া দ্ব্যৰ্থ কণ্ঠেৰে কৈ উঠিছিল, ইফ গড গিভছ মি পেৰাডাইজ, ইফ গড gives me paradise, I will say to God, oh my Lord, send me back to earth instead of heaven. Shahid Ashfaqullah Khan কৈছিল যদি মোৰ মৃত্যুৰ পিছত মই মোৰ মালিক, মই মোৰ প্ৰভু, মই মোৰ আল্লাহক লগ পাওঁ আৰু মোক আল্লাহ যদি জান্নাত দিয়ে তেন্তে মই আল্লাহক কম, oh my Lord, হে মোৰ আল্লাহ, হে মোৰ প্ৰভু, মোক ঘূৰাই পঠাওক দুনিয়াৰ বুকুলৈ, হিন্দুস্তানলৈ, আৰু এবাৰ ঘূৰাই পঠাওক জান্নাতৰ পৰিৱৰ্তে। কিয়? যাতে আৰু এবাৰ ভাৰতৰ হৈ সংগ্ৰাম কৰি, আৰু এবাৰ ফাঁচি কাঠত ওলমি, আৰু এবাৰ ভাৰত মাতৃৰ হৈ শ্বহীদ হৈ যাব পাৰো। সুবহানাল্লাহ। এই সমিলমিল ঐক্যবদ্ধতাৰ মাজত থাকি আত্মা বলিদান দিয়াৰ পিছত আপুনি মই ক'ব পাৰিছো মই ভাৰতীয়। তাৰ আগত নহয়। এই সম্প্ৰীতি, এই একতা আমি কেতিয়াও ছিঙি ভাঙি যাব দিব নোৱাৰো। আছিলো, আছো, ভৱিষ্যতলৈকে থাকিম। কিন্তু মুছলমান এই ক্ষেত্ৰত অসচেতন। মুছলমানে না কোরআন পঢ়ে ভালদৰে, না ভাৰতৰ ইতিহাস অধ্যয়ন কৰে ভালদৰে। দেখাই খাই কেৱল মাত্ৰ মোবাইল চিনে, মা ভনী কেৱল মাত্ৰ সিৰিয়েল বুজে, আৰু মুৰব্বীসকলে সাদা বিৰি শিখৰত লাগি জীবন বৰবাদ কৰে। মধ্যবয়সে হয়তো কেৰামৰ গুৰিত নতুবা বেলেগৰ বটকিল্লা চুকলি ঘৰত জীবন বৰবাদ কৰে। তেন্তে আল্লাহ আৰু ৰসুলক কোনে কাম কৰিলে? ইছলাম কোনে ধৰিলে? ভাৰতৰ ইতিহাস, প্ৰকৃত ভাৰতীয়সকলৰ ত্যাগ, আত্মা বলিদান, এইবোৰ কোনে ৰাখিলে? এই অৱস্থাৰ বাবেইতো এই দুৰৱস্থা, এই বিপৰ্যয়। আহ্বান, অনুৰোধ, অধ্যয়ন কৰক, কোরআন শিকক, ভাৰতৰ বুৰঞ্জীও পঢ়ক। হিন্দু মুছলিমৰ ঐক্যতাৰ এনাজৰীক মজবুত কৰাৰ বাবে যি কৰিব লগা আছে তাকেই কৰক, কিন্তু নিজৰ ধৰ্মক বাদ দি নহয়। আগত যেনেকুৱাকৈ নিজ
স্থানত থাকি নিজৰ ধৰ্ম পালন কৰি এইখন দেশৰ প্ৰকৃত নাগৰিক হৈ গৈছিল আমিও পাৰো ইচ্ছা যদি কৰো আমি নকৰো তাৰ বাবেই নোৱাৰো এনেকুৱা হাজাৰটা ঘটনা মোৰ স্মৃতিপটত ভাহি উঠিছে আলোচনা কৰাৰ সময় নাই